ৰাতিপুৱাই বেগ লৈ ওলালি যে কিয় তোমাক আলহী আহিব বুলি কোৱা নাছিলো মই আলহী আহি পাবই এতিয়া মই মাংস অলপ লৈ আহোঁগৈ ভাত খাম বুলি ভাবিছো নেকি ওৰে মই এটা কথা ভাবিছিলোঁ কওক নহয় মানে তোমাৰ যদি অসুবিধা নহয় আপুনি অলপ বেছিয়ে ফৰ্মেল হৈছে নেকি পঠিয়াই দে এতিয়া পঠিয়াই দে ৰানু মৰি গ'ল ৰানু আৰু ভানু তুমি তাতে কিয় আছা ঘৰত থকা না তেতিয়াহে লগ পাবলৈ সুবিধা হ'ব আৰে বাবা মাৰ গাটো বহুত বেছি বেয়া কেনেকে এৰি থৈ যাওঁ কোৱাচোন সুশীলৰ মাকৰহে গা বেয়া তোমাৰ মাৰটো নহয় বাবা কথা কওঁতে অকণমান ভাবিবাচোন মোৰ মা নাই বুলি তুমিতো ভালদৰে জানা ন আছে মনত সেইকাৰণে কৈছো সুশীলৰহে মাক আচলতে কি জানা মাহিমা হলেও তোমাৰ মা এগৰাকী আছে সেইকাৰণে মাৰ অনুভৱটো তুমি কৰিব পৰা নাই কিন্তু মই মোৰ নিজৰ মা হোৱা হলেও চাগে ইমানখিনি মৰম নকৰিলেহেঁতেন যিমান মোক এইজনী মায়ে আদৰ কৰে চোৱা মৰম আদৰ এইবোৰ শব্দ মনলৈ নানিবাই কিছুদিনৰ পাছত দেখোন একো সম্পৰ্কই নাথাকিব আৰু তুমি কিয় লাগি থাকিব লাগে সুশীলৰ মাৰ লগত সুশীল দেখোন নিজেই ডাক্তৰ সি ট্ৰিটমেণ্ট কৰা নাইনে কৰিছে ট্ৰিটমেণ্ট কিন্তু মাৰ প্ৰেছাৰটো অলপমান ফ্লাকচুৱেট হৈ আছে আৰু হাৰ্টৰো প্ৰব্লেম ওলাইছে এটা কাম কৰোঁ নেকি কোৱা মই অলপমান সুশীলৰ ঘৰলৈকে ওলাই যাওঁ তুমিও আহি যাবা ডিনাৰ বাহিৰতে কৰি আহিম হেল্ল' ঠিক আছে তেতিয়াহ'লে আহি পেলাই ফোন কৰিবা অ'কে ঠিক আছে ৰাখিছোঁ বাই কিশোৰ মা তই বহাগীক কি কলি কিয় তাই দেউতাক গৈ কমপ্লেইন কৰিছেগৈ নেকি নাই কৰা কিন্তু বেলেগ কিবা জৰুৰী কাম আছে বুলি কৈ কাইলৈ মুম্বাইলৈ যাব নোৱাৰো বুলি কৈছে তোক পঠিয়াবলৈ কৈছে কি ভালেই হৈছে দে তাই বাহিৰা মানুহ হৈয়ে থাকক শুন তোক দেউতাৰে মাতিব তই কিন্তু না নকৰিবি কিন্তু মা মই আচলতে না একেবাৰেই নকৰিবি এবাৰ যদি না কৰ নহয় আমি গোটেই জীৱনটো পস্তাব লাগিব বুজি পাইছ দেউতাই বহু সময় ৰখাই দিয়ে যদি নিদিয়ে কবহে মুম্বাইলৈ যাব লাগে বুলি এটা কাম কৰিম কাইলৈ পৰিণীতাক লগত লৈ যাম তাইৰ লগত গৈ ভাল পাব দেউতাই আপোনাক মাতিছে মোক কিয় দেউতাই ক'ব অ'কে মোৰ মা দেউতাৰ টকা পইচা নাথাকিব পাৰে কিন্তু তেওঁলোকে আনৰ টকাৰ ওপৰত লোভ নকৰে মই লোভ কৰে বুলি কেতিয়া ক'লো আপুনিয়ে কৈছিল যে ডিভোৰ্চ নোহোৱালৈকে মই টকা জমা কৰিবলৈ খুজিছোঁ মই একচুৱেলি বেলেগ অৰ্থত কৈছিলোঁ আপোনাৰ কথাৰ অৰ্থ আৰু বেলেগ হ'ব নোৱাৰে সিমান বছৰে এইখন বিচনাতে আপোনাৰ পিঠিখন চায়ে থাকিলোঁ নহয় আচৰিত কথা কি জানে
আপোনাৰ পিঠিখন চাই আপুনি কি ভাবি আছে সেই কথা লাহে লাহে বুজি পোৱা হৈ আহিছিলোঁ। আজিতো বেছিকৈয়ে বুজিলোঁ। মই সৰু মানুহ, পাকঘৰ চম্ভালোঁ। দেখি শুনি হোৱা অভিজ্ঞতাৰ পৰা কওঁ, টকাই জীৱন হ'ব পাৰে, কিন্তু কেৱল টকাই সুখ আনিব নোৱাৰে। দেখি শুনি হোৱা অভিজ্ঞতাৰ পৰা কওঁ, টকাই জীৱন হ'ব পাৰে, কিন্তু কেৱল টকাই সুখ আনিব নোৱাৰে। যদি ভাবিছে কেৱল টকাই সুখ, তেনেহ'লে আপুনি গোটেই জীৱন অসুখী হৈয়ে থাকি যাব। মই আপোনাক ওলাই যাবলৈ কৈছোঁ নহয়, মোৰ ধৈৰ্যৰ বান্ধ নিচিঙিব আপুনি। মা, মই গোটেই কথাবোৰ নজনাকে কোনো কলৈকো ওলাই যাব নোৱাৰে। মই আচলতে জানিব লাগিব যে তোমালোকৰ মাজত ইমান শত্ৰুতা কিয়। যদি তোমালোকৰ ঘৰখন খুৰাৰ ভাতঘৰেই আছিল, তেনেহ'লে তুমি ইমান বেয়া পোৱা হলা কিয়? ভুল বুজাবুজি হৈছিল। ভানুৱে ভালকে জানে। ভানুক ফোন কৰা লাগিলে। ভানুৱে তোমাক ক'ব ৰাণু। ভানুৱে ক'ব? ক'ৰ পৰা ক'ব ভানুৱে? কিয়? ভানুৰ নম্বৰ নাই তোমাৰ তাত? এক্টিং নকৰিব বিমল দা। আপুনি নাজানে ভানুৰ কি হ'ল? কি হ'ল ভানুৰ? এই মানুহজনক আঁতৰাই পঠিয়াই নিলো। মই আৰু কিমান অভিনয় সহ্য কৰিব নোৱাৰো। নাই কৰা মই অভিনয়। সঁচাকে কৈছো ৰাণু। ভানুৰ কি হ'ল নীলম? মই ভানু জেঠাইক মাত্ৰ ফটোতহে দেখা পাইছিলোঁ। ফটোত? আৰু ক'ত দেখিব? আপোনাৰ প্ৰতাৰণাৰ কাৰণে তাই ছুইচাইড কৰিলে। ছুইচাইড কৰিলে? কি প্ৰতাৰণা? মানে আপুনি জেললৈ গৈছিল খুৰা? ওলাওক। আপোনাৰ দৰে ঠগ প্ৰবঞ্চক এজনক মই আৰু 1 মিনিটো সহ্য নকৰোঁ। আপোনাক মই যাবলৈ কৈছোঁ নহয়, যাওক ইয়াৰ পৰা, যাওক। কি প্ৰতাৰণা? মানে বিয়া কৰোৱাৰ কথা আছিলে। এজন মানুহৰ লগত তাই বিয়া হোৱাৰ কথা আছিলে। মা দেউতাই মানি লৈছিলে, কিন্তু গুৱাহাটীলৈ গুচি যোৱাৰ পাছত এখেতে বেলেগ ছোৱালী বিয়া পাতিলে। আৰু খবৰটো পাই ভানুৱে ছুইচাইড কৰি দিলে।
মানুহে মোক ভাল পাইছিলে মইতো নাজানিছিলোৱে জেলৰ পৰা ওলাই আহি মই তাইক লগো কৰিছিলো তাই দেখোন মোক এইবোৰ একোৱে নকলে জেল আপুনি জেললৈ গৈছিল খুৰা ওলাওক আপোনাৰ দৰে ঠগ প্ৰবঞ্চক এজনক মই আৰু 1 মিনিটো সহ্য নকৰোঁ আপোনাক মই যাবলৈ কৈছোঁ নহয় যাওক ইয়াৰ পৰা যাওক মানুহে মোক ভাল পাইছিলে এজন মানুহৰ লগত তাই বিয়া হোৱাৰ কথা আছে এখেতে বেলেগ ছোৱালী বিয়া পাতিলে আৰু খবৰটো পাই মানুহে ছুইচাইড কৰি দিলে এই মানুহজনক আঁতৰাই পঠিয়াই দিলো আপোনাৰ প্ৰতাৰণাৰ কাৰণে তাই ছুইচাইড কৰিলে এজন মানুহৰ লগত তাই বিয়া হোৱাৰ কথা আছে আৰু খবৰটো পাই মানুহে ছুইচাইড কৰি দিলে মা এনেকৈ ৰৈ আছা যে তোৰ লগতে ওলাই গৈ দেউতাই এতিয়ালৈকে ঘৰলৈ অহা নাই কি এতিয়ালৈকে অহা নাই নীলমলৈ ফোন কৰোঁতেও ৰিচিভ কৰা নাই নীলমক দেউতাৰে কলৈ লৈ গৈছে নীলমৰ ঘৰলৈ আপোনাৰ প্ৰতাৰণাৰ কাৰণে তাই ছুইচাইড কৰিলে এজন মানুহৰ লগত তাই বিয়া হোৱাৰ কথা আছে আৰু খবৰটো পাই মানুহে ছুইচাইড কৰি দিলে মা এনেকৈ ৰৈ আছা যে তোৰ লগতে ওলাই গৈ দেউতাই এতিয়ালৈকে ঘৰলৈ অহা নাই কি এতিয়ালৈকে অহা নাই নীলমলৈ ফোন কৰোঁতেও ৰিচিভ কৰা নাই নীলমক দেউতাৰে কলৈ লৈ গৈছে নীলমৰ ঘৰলৈ ৰ'বা ফোন এটা কৰি চাওঁ ৰিচিভ কিয় কৰা নাই তই যাচোন ভিতৰলৈ
পৰিয়ে চাগে ফোন কৰি আছিলে দেউতাৰ ওচৰৰ পৰা উঠি আহিব নোৱাৰা হলো নহয় কি হ'ল তাইৰ কল অহা নাই দেখোন কেনেবাকৈ বহাগীয়ে ৰিচিভ কৰিছিলে নেকি বহাগী ক'তা ইনকামিঙতো নাই হেল্ল'